শ্ৰদ্ধেয় লাওখা উন্নয়ন লাওখা প্ৰাথমিক উন্নয়ন খণ্ডৰ শিক্ষা বিষয়া মহোদয়, এই খণ্ড প্ৰাথমিক শিক্ষা কাৰ্যালয়ত কৰ্মৰত বিভিন্ন পদবীত শ্ৰদ্ধেয় ব্যক্তিসকল, মঞ্চত উপবিষ্ট কলিয়াবৰ প্ৰাথমিক শিক্ষা সন্মিলনীৰ সভাপতি তৰফদাৰ ডাঙৰীয়া, সহ সম্পাদক ইছলাম ডাঙৰীয়া, লাওখা উন্নয়ন খণ্ডৰ অধীনৰ বিভিন্ন ক্লাষ্টাৰৰ মাননীয় চিআৰচিসকল আৰু আজি এই অনুষ্ঠানৰ সেৱাৰ্থলী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, শিক্ষয়িত্ৰীসকল আৰু যি শিক্ষাগুৰুসকল আজি এইখন পৃথিৱীৰ পৰা পৰলোকগত হৈছে, তেখেতসকলৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। তেখেতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনাও জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় সদন, আজি এই মহান কাৰ্যসূচী মই আপোনালোকৰ আগত বক্তব্য ৰখাৰ যোগ্যতাও মোৰ নাই আৰু সেইটো মোৰ উদ্দেশ্য নহয়। মাননীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ আমন্ত্ৰণ আৰু এই আমন্ত্ৰণত ভাতৃপ্ৰতিম দীপক চৰকাৰৰ প্ৰেৰণা মই এই লোভটো চম্ভালিব পৰা নাছিলোঁ যে আজি প্ৰণম্য শিক্ষকসকলৰ উদ্দেশ্যে আয়োজিত এক সম্বৰ্ধনা সভাত আহিবলৈ পাম, আপোনালোকক লগ পাম, আপোনালোকৰ আগত দুটা কথা পুষ্পাঞ্জলি আপোনালোকক দিব পাৰিম। এইটো মোৰ কাৰণে এটা বৰ গৰ্বৰ বিষয়। মই প্ৰথমেই কৈছোঁ, মই তেনে কোনো অভিজ্ঞতা সম্পন্ন ব্যক্তি নহয় যে আপোনালোকৰ